এইটো কোনে দিছে গিফ্টটো বাৰ্থডে গিফ্ট দিব লাগে মোক দিছো মই তাই তোৰ আজি বাৰ্থডে নহয় ন বেছি পইচা নাই বাৰু হাততে হেপী বাৰ্থডে তো দাদাক থেংক ইউ কৈ ষ্টাৰ্ট কৰিছোঁ মোৰ আজি নতুন ভিডিঅ'টো তো সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগ চলে আৰু যে তিৱা অধিৱেশন চলি আছে তো আমি তালৈ যাম আমি গৈ আছোঁ তিৱা মাথন লাইট তখলালৈ আচলতে আজি তিৱা অধিৱেশন চাই তো তালৈ গৈ আছোঁ এইফালে মোলৈ বোলে কিবা এটা কয় হেপী বাৰ্থডে থেংক ইউ এইফালে দাদা নবু আৰু টিকলো যিহেতু আমি তিৱা সাহিত্য সভালৈ যাম তো তাৰ বাবে মই টাগলাটো পিন্ধি ল'লোঁ আৰু কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাবা যিহেতু তুম ভিতৰলৈ সোমাব দিয়া নাই তো সেইটো কাৰণে আমি বাহিৰতে নামিব লাগিব এতিয়া নামি অলপ খোজকাঢ়ি যাব লাগিব তো চাই থাকক ব্লগছটো কেনেকুৱা পায় সকলোৱে জনাই যাব আমি গৈ আছোঁ বৰ্তমান এতিয়াও পোৱা নাই গৈ তো এইখিনি এখন গেট আছে তো তাৰ পোৱাৰ পিছত আকৌ যাব লাগিব এতিয়া বহুত গৈ আছে তাকে আৰু জুম কৰি আপোনালোকক দেখাই দিছোঁ ইয়াতে হৈ আছে তিৱা অধিৱেশন তো আমি তালৈকে গৈ আছোঁ আৰু এই আমি পালোহি তিৱা মাথন লাইট তখৰা অৰ্থাৎ তিৱা সাহিত্য সভা আৰু আপোনালোকে যে এই মূৰ্তিটো দেখিছে তেখেত আছিলে উত্তৰ পূব ভাৰতৰ 1365 খ্ৰীষ্টাব্দৰ পৰা 1385 খ্ৰীষ্টাব্দৰ তিৱা ৰজা আছিলে তো ফাইনেলি আমি আহি পালোঁ এতিয়া তিৱা সাহিত্য সভাৰ অধিৱেশন আৰু ইয়াত কি দোকান আহিছে তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকক মোক দেখা দিয়া আকৌ ইয়াক দেখাই দিব লাগে বোলে দেখা দিয়া আকৌ কিবা হে বয় তো যেহেতু তিৱা অধিৱেশন আহিছে তিৱা ড্ৰেছযোৰ পিন্ধি আহিছোঁ তো কেনেকুৱা লাগিছে সকলোৱে জনাবা কমেণ্ট কৰি পিন্ধি আহিছে দেখাই দিয়া লোক ক'ব ভাল লাগিছে নে আৰু এয়া চাওক আপোনালোকে বাহিৰে তৈয়াৰ কৰিছে মূৰ্তিবোৰ কি ধুনীয়াকৈ আৰু ইফালে তলত আছে ভাস্কৰ্য যাক মানে বাহিৰে তৈয়াৰ কৰিছে তো ভাল লাগিছে তো আপোনালোকেও কেনেকুৱা পাইছে কমেণ্ট কৰি জনাওক আৰু এই সামগ্ৰীবোৰ যে আপোনালোকে দেখিছে এইবোৰ হৈছে গোভা ৰজা আৰু তেতিলে ৰজাৰ যুদ্ধৰ আহিলা আৰু ইফালে হেনো টিকলোক খেলা বস্তু লাগে তো সেইটো কাৰণে আমি এইখন দোকানত সোমালোঁ আৰু সি এটা জিৰাফ আৰু কাছ মানে চুজ কৰি ল'লে কি হয় এইকেইটা লাগে আৰু নহ'ব আৰু নাই আৰু এইকেইটা ল'লে বোলে মায়ে ল'লে বোলে বোলে টাটা দি যা তেতিয়া মানে চাই গৈছিলোঁ মানে ভিডিঅ'টো ক্লিক কৰিলে তেতিয়া কিন্তু ইমান নতুন কেমেৰাটো নাজানে এইখন হৈছে বেলনা যিখন মানে কাঠেৰে তৈয়াৰ কৰিছে আৰু এইকেইটা বক্সকেইটা দেখিছে নহয় চাৰিওফালে মানে বক্স দিছে এই বক্সকেইটাত মানে আপোনালোকে মায়ে মছলা থৈ আহিলে মানে ধুনীয়াকৈ মানে মছলাবোৰ বটিব পাৰিব আৰু ল'বা নেকি তুমি লোৱা চাইছোঁ তোমাক দিম দিয়া মই এইফালে আছে কাপ বাহিৰে তৈয়াৰী তো তাকে দেখা পাইছিলোঁ ব্লগটো চাই থাকক আমি এতিয়া বেলেগলৈ যাম তো আৰু আমি আহি পালোঁহি এতিয়া খাদ্য মেলা আৰু ইয়াত পূৰা গাহৰি মাংসৰে ভৰি আছে প্ৰতিখন দোকানতে মানে গাহৰি মাংসই আছে তো তাকে চাই ফুৰিছোঁ এইটো নিচলা এইটো চিকেন এইটো পলু এইটো গাহৰি মাংস চাই মদ এইকেইটা তো যিহেতু গাহৰি মাংসটো ফেভৰেট হয় তো খাওঁ বুলি ইয়াতে সোমালোঁ আমি লাগিছিল কেইপালৈ দুপাত লাগিব এপাত আৰু এপাত কেনে সেইবাত এপাত ল'বি না এপাত ল'বি দুপাত ল'লোঁ ঠিক হ'ল এতিয়া পুৰি কৰি দিব তো দুপাত দি দিছোঁ অৰ্ডাৰ এতিয়া আমি অলপ কামটো ইয়াত গোটেইবিলাকে বহি লৈছোঁ
তুমি খাবা নে নোখোৱা খাবা খাবা দিয়া আৰু এইয়া হৈ গ'ল আমাৰ ফেভৰেট গাহৰি মাংসৰ চাটনি এইটো খাব নবৈ আৰু ধনে আৰু এইটো কুহি আৰু মই আমাৰ টিকলে খাব নাপায় তুমি গাহৰি নোখোৱা খাবা খোৱা নোখোৱা খোৱা পানী আউট বাইদেউ পানী আউট দিবচোন এইটো আচলতে আৰু সৰু হ'ব লাগে তেতিয়া বেছি ভাল লাগে খাই মাংসটো বিলত খাওঁতে অলপ ভাল লাগিছে তাত মানে পুৰা সৰু সৰু কৰি দিছে এইটো অলপ ডাঙৰ ডাঙৰ কৰি দিছে এইটো সোৱাদটো আহিছে মানে সেই সোৱাদটো অহা নাই যিটো মানে যোনবিলত খাইছিলোঁ আৰু এয়া বাঁহেৰে তৈয়াৰ কৰা চকী বহি দিয়া কেনেকুৱা লাগিছে আৰু এইবোৰ দেখিছেনে চব সকলোবিলাক বাঁহেৰে তৈয়াৰ কৰিছে কি ধুনীয়াকৈ মানে বনাইছে তো ভাল লাগিছে চাই বহি চাইছে ঘৰত সজাই থ'বৰ কাৰণে কিমান সোধাচোন কিমান 220 পুৰা ফিক্স ৰেট 20 रुपीस হয় পেলাই ফুলি আৰু এইটো 100 रुपीस আৰু 50 3D কালাৰ পুৰা এইবিলাক কেনেকৈ প্ৰাইচবিলাক এইকেইটা ন গোটেইবিলাক নে এটাহে এইকেইটা ন 3D কেইটা আৰু চেকিং বহাই দিছে যিহেতু আজি হিমন্ত বিশ্ব শৰ্মা আহিব ফালে পুৰা চিকিউৰিটি লগাইছে চেকিং চলি আছে এইটো কোনে দিছে গিফ্টটো বাৰ্থডে গিফ্ট দিব লাগে মোক দিছোঁ মই তাই মই নল'লে কোনে ল'ব এতিয়া ঘৰ মই খাইছোঁ যিহেতু দাদা দেৰি হৈ আছে তো অলপ পিছত হিমন্ত মামা আহিব তো আমি খাব নাপাম চাগে নাপাম যামগৈ নাপাওঁৱে আকৌ গৈ আছোঁ ঘৰত এতিয়া গৈ এনে হোটেলত যদি কিবা পাওঁ খাম নাপালে ডাইৰেক্ট ঘৰ মোৱা আৰু ভোক লাগিছে নেকি লাগিছে বহুত ভোক যি পাওঁ তাকে খাব শিলগুটি খামৰিব পাৰিলে যিহেতু টকা নাই তো শিলগুটিকে খুৱাম এতিয়া আৰু আমি এতিয়া বৰ্তমান টুমটুমৰ উঠি আছোঁ এইফালে টিকলুৰ টোপনি হৈছে আমি অলপ পিছত ঘৰ পামগৈ তো ব্লগছটো ইমানতে শেষ কৰিলোঁ সকলোৱে ভাল পালে বুলি আশা কৰিলোঁ তো ভাল যদি পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ধন্যবাদ তো গাই ঘৰ আহি পালোঁ ঘৰ আহি এতিয়া যিহেতু কুঁহি আমাৰ ঘৰতে আহিছে তো গাহৰি মাংস অলপ নিম বুলি আহিছোঁ তো দাদাই আৰু মই এনে লৈ যাম আৰু গাহৰি মাংস এইফালে আছে লক্ষ্য চাইকেলত মই আছোঁ বাইকত